নমস্কাৰ, মই গীতা। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মই ড্ৰাইভাৰৰ এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু আপোনালোকে মোক বহুত মৰম চিনেৰে দিছে। তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক। কিন্তু মই আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আপোনালোকক কওঁ, আপোনালোকে শুনি যাব। আমাৰ দুখীয়া মানুহ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় তেতিয়া মাক বাপেকক কেনেকুৱা শ্ৰদ্ধা কৰে আপোনালোকে এবাৰ ভাবি চাব। আৰু ধনী মানুহৰ ল'ৰা ছোৱালীয়ে যেতিয়া ডাঙৰ হয় তেতিয়া কেনেকুৱা শ্ৰদ্ধা কৰে আপোনালোকে এবাৰ ভাবি চাবচোন। কিন্তু সকলো মানুহক কোৱা নাই দেই, আপোনালোকে গাত পাতি নল'ব। আৰু যিকিজনে গাত পাতি লয় সিকিজন জানো সঁচা হয়। মই আপোনালোকক সকলো মানুহকে কোৱা নাই, কাৰণ মোৰ অভিজ্ঞতা আছে, সেইটোৰ কাৰণেহে মই কৈছোঁ। হয়, আমাৰ ল'ৰা ছোৱালী, আমি দুখীয়া মানুহ, লণ্ডনত পঢ়িব যাব নোৱাৰোঁ বা আমেৰিকাত পঢ়িব যাব দিব নোৱাৰোঁ। কিন্তু ধনী মানুহবিলাকে লণ্ডনত আমেৰিকাত পঢ়িবৰ কাৰণে ডাঙৰ মানুহ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ আৰু কিবা কিবি। কিন্তু আমিতো দুখীয়া মানুহ, আমি নোৱাৰোঁ। আৰু এটা কথা মনত ৰাখিছে, ল'ৰা ছোৱালী বা ডাঙৰ হৈ যেতিয়া শিক্ষিত হয়, শিক্ষাৰ গুণ কিমান থাকিব লাগে। আৰে বাবা, কিতাপৰ পাত পঢ়ি শিক্ষা উপাৰ্জন কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু আমাৰ শিক্ষা নাই, মই সঁচা কথা কৈছোঁ, মোৰ অলপো শিক্ষা নাই। কিন্তু এটা কথা, কিন্তু মানুহক কিমান মৰম কৰিব লাগে সেইটো কিন্তু শিক্ষা আছে। কিন্তু ধনী মানুহৰ ল'ৰা ছোৱালী যেতিয়া শিক্ষা উপাৰ্জন কৰে, ডাঙৰ মানুহ হয়, আমেৰিকাত, লণ্ডনত আৰু বহুত বহুত দূৰত পঢ়িব যায়, তেতিয়া মাক বাপেকে কিমান কষ্ট কৰি কেনে ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰে। তাৰপিছত যেতিয়া কোনোবাই বিয়া কৰায়, তাৰ মাক বাপেক শৰজ্জাত পৰি থাকে, বিচনাত পৰি থাকে, তাক খবৰ ল'বৰ কাৰণে সময় নাপায়। কিন্তু আমাৰ দুখীয়া মানুহে বা দিনত চব্জি বেপাৰ কৰে বা হাল বাব যায় বা দিনটো শ্ৰমিক কাম কৰে, বহুত কষ্ট কৰে। কিন্তু তাৰ সেই কাম কৰি আহিও এবাৰ ঘনীয়েকক সুধিব, মা দিনত কি খালে আৰু মা দিনটো কেনেকৈ পাৰ কৰিলে। কিন্তু পুতককৈ সেইখিনি সুধিবৰ কাৰণে সময় থাকে। কিন্তু ধনী মানুহৰ সেইবিলাক সুধিবৰ কাৰণে সময় নাথাকে। কেৱল এটাই চিন্তা থাকে, দিনটোত কিমানটা বিজনেছৰ কাৰণে ফোন আছে বা কিমান কি আছে, সেইটো সিহঁতৰ সময় থাকে। কিন্তু মাক বাপেকৰ খবৰ ল'বৰ কাৰণে এটা 1 ছেকেণ্ডৰ কাৰণেও সময় নাথাকে। বহুত দেখিছোঁ, সেইকাৰণে কৈছোঁ। কিন্তু সকলো মানুহে গাত পাতি নল'ব দেই, মই কিছুমান মানুহকে কৈছোঁ। যাৰ যাৰ সেনেকুৱা হৈ আছে সিহঁতে গম পাব শুনিলে, আৰু যাৰ যাৰ হোৱা নাই সেইবিলাকে গাত পাতি অলপো নল'ব। মই সকলোকে কোৱা নাই, মই দেখিছোঁ শুনিছোঁ, সেইটোৰ কাৰণেহে কৈছোঁ দেই। আৰু মই এটা কথা কওঁ, আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া আমি চৰকাৰী স্কুলত পঢ়োঁ দেই, আমি চৰকাৰী স্কুলত পঢ়োঁ, কাৰণ আমি ইমান দামী স্কুলত পঢ়িব পৰা সক্ষম নাই। আৰু সেইকাৰণে ভাবিছোঁ অকল চৰকাৰী স্কুলত যে পঢ়ালে ল'ৰা ছোৱালী বেয়া নহয় দেই। প্ৰাইভেটত পঢ়ালে ডক্তৰ ইঞ্জিনিয়াৰ হয় নেকি? চৰকাৰী স্কুলত পঢ়িলেও ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হয়। কিন্তু বহুতে, মই যেতিয়া কওঁ বা মোক সোধে, তোমাৰ ছোৱালীটো ক'ত পঢ়া তুমি? মই তেতিয়া কওঁ চৰকাৰী স্কুলত। হয় নেকি? চৰকাৰী স্কুলত সিমান দায়িত্ব নাথাকে। একচুৱেলি শিক্ষাটো নিজৰ, শিক্ষাটো সদায় নিজৰ। চৰকাৰী স্কুল হওক বা প্ৰাইভেট স্কুল হওক, যদি নিজে পঢ়ি ভাল মানুহ হয় সেইটো নিজৰ কথা। চৰকাৰী স্কুলতো ভাল মানুহ হয় আৰু প্ৰাইভেট স্কুলতো ভাল মানুহ হয়। কিন্তু নেগলেক্ট কেতিয়াও কৰিব নালাগে। দুখীয়া মানুহৰ কি ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হ'ব নোৱাৰে নেকি? দুখীয়া মানুহৰো ল'ৰা ছোৱালী ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হয়। অকল ধনী মানুহৰে হয় নেকি ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ? ৰিক্সাৱালা হওক, ঠেলাৱালা হওক বা ড্ৰাইভাৰ হওক, যোনে নহওক, সিহঁতৰো ঘৰত ডক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ ল'ৰা ছোৱালীক কৰিবৰ কাৰণে চবৰে এটা সপোন আছে। কিন্তু সকলো মানুহে গাত পাতি নল'ব দেই, মই কিন্তু বাৰ বাৰ কৈ আছোঁ। মোৰ অভিজ্ঞতা আছে, সেইটোৰ কাৰণে মই আপোনালোকক কৈ আছোঁ এই কথাবোৰ। সেইকাৰণে কৈছোঁ আপোনালোকে
গাত পাতি নল'ব। বহুত মনত দুখ লাগে, কাৰণ আমিও পৰৰ ঘৰত কাম কৰা মানুহ, গম পাইছে না? কাম কৰি আমি ভাত খাওঁ, কিন্তু মানুহৰ মূল্য বুজি পাব লাগে। অকল চব কথাই সেনেকুৱা নহয়, গম পাইছে? মানুহৰ মূল্য বুজি পাব লাগে, মই বাৰ বাৰ কৈছোঁ। সেইকাৰণে মই বেছি ক'ব নাযাওঁ। আপোনালোকে মোক যদি ভাল পায় আগুৱাই লৈ যাব। মই এনেকুৱা কথা আৰু বহুত ক'বৰ কাৰণে মই চেষ্টা কৰিম। পৃথিৱীতনো কিমান দিন থাকিম? বৰ বেছি 2-3 দিন থাকিম। জীয়াই থকা দিনকেইটা মই ৰাইজৰ হকে মাত মাতি যাম, কাৰণ একো নাই, চব মিনিংলেছ। এতিয়া মই বুজি পালোঁ। কিন্তু এটা কথা, টকা পইচা সময় গতিকে একো নহয়। মানুহৰ মৰম চেনেহ মেইন বস্তু। আমি দুখীয়া মানুহ, সদায় দুখীয়াক ভাল পাওঁ, বুজিছেনে? আমাক কোনোবাই যদি বিচাৰে সময়ত, যদি আমি উপস্থিত হ'ব নোৱাৰোঁ, মনত বহুত দুখ লাগে। ভাবোঁ নেক্সট বাৰৰ কাৰণে মোক বেয়াই পালে নেকি, আমি সেনেকৈ ভাবোঁ। কিন্তু বহুত মানুহ দেখিছোঁ, বাদ দিয়াহে, এইবোৰ সৰু কথা, একো নাই, এইবোৰ সৰু কথা, নাভাবিবা। কিন্তু আমি সেনেকুৱাকৈ ভাবিব নোৱাৰোঁ। আমি দুখীয়া মানুহ নহয়, সেইকাৰণে আমাক মানুহে মানুহক লাগে বুলি আমি সদায় ভাবোঁ। সেইকাৰণে মই বৰ বেছি কথা নকওঁ। যিখিনি জানো আপোনাৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। এনেকুৱা কথা আপোনালোকে আৰু পাব বুলি ধন্যবাদ আশা কৰোঁ। বাই বাই।